নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই কিৰাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 26 নৱেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰটোকৈ ডাঙৰ খবৰটো হৈছে বিধায়ক পদ খাৰিজ হ'ব নেকি শৰ্মা আলীৰ কি হ'ব বিধায়ক শৰ্মা আলীৰ ৰাজনৈতিক ভৱিষ্যত খাৰিজ হ'ব নেকি বিতৰ্কিত বিধায়কগৰাকীৰ বিধায়ক পদ কংগ্ৰেছ দলৰ পৰা নিলম্বিত হৈ আছে বিধায়ক শৰ্মা আলী আৰু শৰ্মাৰ বিধায়ক পদ খাৰিজ কৰিবলৈ আবেদন জনাইছিল কংগ্ৰেছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত আবেদন জনাইছিল কংগ্ৰেছে দুসপ্তাহৰ পিছত ভাগ্য নিৰ্ণয় হ'ব শৰ্মা আলীৰ বিধায়ক পদ খাৰিজক লৈ দুসপ্তাহ পিছত পুনৰ অনুষ্ঠিত হ'ব শুনানি সামগ্ৰীৰ চিটটো ভতিজাৰ কাৰণে এৰি দিছিলো ভতিজা হৰা কাৰণে দুখ লাগিছে বুলি কৈছে বদৰুদ্দিন আজমলে কংগ্ৰেছে মুছলমানৰ ভোট ধৰি ৰাখিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক মুছলমানৰ ভোট আনিবলৈ লগাই দিছে হাজাৰ হাজাৰ মুছলমান লোকক লৈ অখিল গগৈয়ে মিটিং কৰি আছে সামগ্ৰীত আমাৰ ভোট আমি কংগ্ৰেছক দি দিছিলো বুলি কৈছে বদৰুদ্দিন আজমলে তথাপিও কংগ্ৰেছে সামগ্ৰী সমষ্টিটো ধৰি ৰাখিব নোৱাৰিলে বিগত 5টা নিৰ্বাচনত কংগ্ৰেছ জিকিব নোৱাৰিলে সেইটো দুখৰ কথা যদি বিজেপিয়ে মুছলমানৰ ভোট ধৰি ৰাখিব পাৰে তেন্তে কংগ্ৰেছৰ ভৱিষ্যত অন্ধকাৰ আমি বিচাৰো 2024ত সকলোৰে লগত মিলি কংগ্ৰেছৰ চৰকাৰ বনাওক মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীলৈ এটা ডাঙৰ খবৰ ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ সময়সূচী অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিলে পৰীক্ষাৰ সময়সূচী 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আনহাতে 3 মাৰ্চত অন্ত পৰিব এই মেট্ৰিক পৰীক্ষা জানুৱাৰী 21 আৰু 22 তাৰিখে অনুষ্ঠিত হ'ব ব্যৱহাৰিক পৰীক্ষা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীলৈ এটা ডাঙৰ খবৰ বেদখলকাৰীক চুচুৰাই নিলে আৰক্ষীয়ে বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি বেদখলকাৰীক চুচুৰাই নিলে আৰক্ষীয়ে উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি বুলডোজাৰৰ আগত পৰি ৰল উচ্ছেদিত আৰক্ষীয়ে টনা আজোৰা উচ্ছেদিতৰ পশ্চিম কাৰ্বি আংলঙত যোৱাকালি চলিল প্ৰশাসনৰ বুলডোজাৰ খেৰণীৰ কেইবাটাও পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ মোতায়েন কৰা হৈছে বৃহৎ আৰক্ষী অৰ্ধসামৰিক বাহিনী 70 আৰু 80 বছৰ ধৰি বসবাস কৰি থকা পৰিয়ালক উচ্ছেদ অভিযান সকলোকে ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছিল প্ৰশাসনে ই ৰিক্সা চালকে মানি চলিব লাগিব কেতবোৰ নিয়ম ই ৰিক্সা চলাচলত নতুন নিৰ্দেশনা ই ৰিক্সা চালকে মানি চলিব লাগিব কেতবোৰ নিয়ম ই ৰিক্সাসমূহে কেৱল 4 জন যাত্ৰী কঢ়িয়াব পাৰিব মাত্ৰ 40 কিলো ওজনহে কঢ়িয়াব পাৰিব ই ৰিক্সাত থাকিব লাগিব লাইটৰ ব্যৱস্থা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত নিষিদ্ধ ই ৰিক্সা চলাচলত ই ৰিক্সাসমূহ কেৱল গাঁৱলীয়া পথৰ পৰা ঘাইপথ সংযোগী পথসমূহতহে চলাব পাৰিব বঙাইগাঁৱত ই ৰিক্সা চালকক লৈ জিলা আয়ুক্তৰ নিৰ্দেশনা তৎকালীনভাৱে বলবৎ হ'ব পৰাকৈ জাৰি এই নিৰ্দেশনা বঙাইগাঁও জিলাৰ আউটাত পৰা 17, 27 আৰু 117 নং ৰাষ্ট্ৰীয় ঘাইপথত চলাব নোৱাৰিব ই ৰিক্সা চাপাগুৰিৰ পৰা পুৰণি বঙাইগাঁৱলৈ চলাব নোৱাৰিব ই ৰিক্সা উত্তৰ খালমৰা হৈ অভয়াপুৰী চহৰলৈ ৰাজ্যিক ঘাইপথত ই ৰিক্সা নিষিদ্ধ বিজেপিৰ বিৰুদ্ধে সদন কপাবলৈ সাজু ৰাহুল প্ৰিয়ংকা সদন কপাব এবাৰ ৰাহুল প্ৰিয়ংকাই বিজেপিৰ বিৰুদ্ধে সদন কপাবলৈ সাজু ৰাহুল প্ৰিয়ংকাৰ বিজয়ে এক চিন্তা বহাইছে এতিয়া বিজেপিৰ লোকসভালৈ গান্ধী পৰিয়ালৰ 2 ভাতৃ ভগ্নী 4 লাখৰো অধিক ভোটত লোকসভালৈ নিৰ্বাচিত হ'ল প্ৰিয়ংকা গান্ধী ৱাইনাডৰ পৰা অভিলেখ ভোটত জয়ী প্ৰিয়ংকা গান্ধী প্ৰথমবাৰলৈ নিৰ্বাচন খেলি সাংসদ হিচাপে নিৰ্বাচিত হ'ল প্ৰিয়ংকা কি হ'ব ৰাহুল প্ৰিয়ংকাৰ সমীকৰণ
প্ৰিয়ংকাক জয়ী কৰোৱাৰ আঁৰত কংগ্ৰেছৰ ডাঙৰ ৰাজনৈতিক সমীকৰণ সংবিধানৰ প্ৰস্তাৱনাৰ পৰা সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ বাদ দিয়াৰ দাবী কি ক'লে উচ্চতম ন্যায়ালয়ে 1974 চনত সংবিধানৰ 42 সংখ্যক সংশোধনীত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা অন্তৰ্ভুক্ত কৰা হৈছিল ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ পৰা এই দুটা শব্দ আঁতৰোৱাৰ দাবীত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল সোমবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে এই গোচৰ আৰু এই গোচৰটোত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠৰ সন্মুখত উত্থাপন হয় আদালতে কয় যে 1949 চনৰ সংবিধান আৰু 1974 চনৰ প্ৰস্তাৱৰ মাজত বিশেষ অমিল নাই জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ সৈতে হোটেলত ভয়ংকৰ ঘটনা অভিনেত্ৰীগৰাকীৰ সৈতে আছিল এগৰাকী বান্ধৱীও হোটেলখনৰ 304 নম্বৰ ৰুমটোত থাকিবলৈ ব্যৱস্থা কৰি দিয়া হৈছিল অভিনেত্ৰী অমৃতা গগৈ আৰু তেওঁৰ বান্ধৱীগৰাকীক ৰাখৰ অনুষ্ঠানৰ দিনা ৰাধাৰ চৰিত্ৰত অভিনয় কৰি নিশা প্ৰায় 2 বজাত হোটেলখনলৈ ঘূৰি আহে অভিনেত্ৰী অমৃতা গগৈ আৰু তেওঁৰ বান্ধৱীগৰাকী ৰা কমিটিৰ দুজন কৰ্মকৰ্তাই হোটেলখনত থৈ গৈছিল অভিনেত্ৰীগৰাকীক প্ৰাপ্য ধন আদায় দি গুচি যায় ৰাস কমিটিৰ কৰ্মকৰ্তা দুগৰাকী অমৃতা গগৈ আৰু তেওঁৰ বান্ধৱীগৰাকীয়ে খাদ্য গ্ৰহণ কৰি নিশা প্ৰায় 3 বজাত শুবলৈ যায় তাৰপিছত ঘটিলে শিহৰণকাৰী ঘটনা সময় তেতিয়া আছিল পুৱা 5 বাজি ৰুমৰ দুৱাৰখনৰ পৰা আহিল এটা শব্দ সেই শব্দ শুনি হঠাৎ টোপনিৰ পৰা সাৰ পালে অমৃতা গগৈ বান্ধৱীগৰাকী দেখে তেওঁলোকৰ ৰুমৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে লগে লগে অমৃতা গগৈ টোপনিৰ পৰা জগুৱাই দৃশ্যটি দেখায় লগে লগে একে জাপে উঠি গৈ দুৱাৰখন খুলিব নোৱাৰাকৈ ঠেলি ধৰিল অমৃতা গগৈ দুয়োগৰাকীয়ে লক্ষ্য কৰিলে যে দুৱাৰখনৰ লকটো বাহিৰৰ পৰা কোনোবাই ঘূৰাই আছে দুৱাৰখন হেঁচি ধৰি অভিনেত্ৰী অমৃতা গগৈ আইহলটোৰে বাহিৰলৈ চাওঁতে দেখে যে মুখত কাপোৰ বন্ধা এজন যুৱকে বাহিৰৰ পৰা দৰ্জাখন খুলিবলৈ চেষ্টা কৰিছে পুনৰ 5 বছৰৰ বাবে দিল্লীয়ে নিষিদ্ধ কৰিলে আলফাক কেন্দ্ৰীয় চৰকাৰে 2024 27 নৱেম্বৰৰ পৰা তাৎক্ষণিকভাৱে পুনৰ 5 বছৰৰ বাবে ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ অসমৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি কৰিছে সোমবাৰে গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক জাননীত এই বিষয়ে উল্লেখ কৰা হৈছে লগতে ভাৰতৰ পৰা অসম ৰাজ্যক পৃথক কৰাৰ উদ্দেশ্য ঘোষণা কৰা তেওঁলোকৰ সংগঠনৰ বাবে অহৰহ ভাবুকি আৰু ধন দাবীৰ বাবে আন বিদ্ৰোহী গোটৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ কথা বিবেচনা কৰি নিৰ্দেশনা বৃদ্ধি কৰা হৈছে অসমৰ পৰা 3000 কোটি লুটি মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডৰ নিৰ্বাচনত ব্যয় কৰিছে মন্তব্য অখিল গগৈ কেন্দ্ৰীয় নেতা হোৱাৰ সপোন পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমখন লুটিলে বুলি মন্তব্য কৰিছে ৰাজ্যৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ঝাৰখণ্ডত বিজেপি জিকিব বুলি কেতিয়াও দাবী কৰা নাছিল মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ঝাৰখণ্ডত বিজেপিৰ পৰাজয়ৰ সন্দৰ্ভত মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ ঝাৰখণ্ড চৰকাৰক আহ্বান ডক্টৰ শৰ্মাৰ পান 2.0 প্ৰকল্পলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন শীঘ্ৰে আহিব QR কোডযুক্ত পেন কাৰ্ড কেন্দ্ৰীয় কেবিনেটে সোমবাৰে পেন 2.0 অনুমোদন জনাইছে আৰু QR কোডৰ সৈতে পুৰণি পেন কাৰ্ডৰ বিনামূলীয়া উন্নীতকৰণ আৰম্ভ কৰিব কেন্দ্ৰই এই ঘোষণা কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ডাঙৰীয়াসকল আহিব বুলি মই ভয়ে খাই আছিলো মাজুলী মিউজিক ফেষ্টিভেলৰ মঞ্চত জুবিনৰ মুখত ডাঙৰীয়া প্ৰসংগ গীত পৰিৱেশনৰ মাজতে হঠাৎ জুবিনে ক'লে আজি মোৰ অনুষ্ঠান চাবলৈ ডাঙৰীয়াসকল অহা নাই নেকি লগে লগে দৰ্শকৰ শাৰীৰ পৰা ভাহি আহিল চিঞৰ আকৌ জুবিনে ক'লে ডাঙৰীয়াসকল আহিব বুলি মই ভয়ে খাই আছিলো